আজিৰ দিনত BTCৰ চিফ হিচাপে শপত গ্ৰহণ হ'বলৈ পাই আপোনাৰ সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন যাচিছোঁ। থেংক ইউ। তো এতিয়া ক'ব লগা বহুত আছে আৰু কি ক'ম, বৰষুণ দি আছে। এইটো বৰষুণ নহয় দেই, আশীৰ্বাদ, শান্তি, আশীৰ্বাদত শান্তি। আৰু আমি ভাবিছিলোঁ বহুত দিন হ'ল হয়তো ক'ৰবাত বহুত ময়লা চয়লা থাকিছে, এইটো একদম একবাৰে চাফা। খৰচা কম হ'ল আমাৰ, গম পাইছে? ইমান খৰচা কৰিব লগা আছিল ইয়াত, ইমান চাফা চুফা, এতিয়া শান্তি মাৰি শেষ, চাফা হৈ গ'ল, হয় না? শান্তি, খৰচা কম হৈ গ'ল আমাৰ, এতিয়া আৰু ইমান খৰচা কৰিব লগা নাই, চাফা কৰি দিছে চব যিমানখিনি যি ময়লা আছে। ঠিক আছে? তো এতিয়া আমি BPF দল হিচাপে আমি আপোনালোকৰ ওচৰত BTC নিৰ্বাচনৰ সময়ত প্ৰচাৰ অভিযানত আপোনালোকক বহুত প্ৰতিশ্ৰুতি দিয়াইছে। চৰকাৰ গঠন হোৱা পিছৰ পৰাই আমি কৈছোঁ আপোনালোকক যেনেকৈ আমাক সহায় কৰিছে আমিও আপোনালোকক সহায় কৰিম বুলি কথা দিয়াইছোঁ। এই হিচাপত আমি আপোনালোকৰ যিমান যি সমস্যা আছে আমি সমাধান কৰি দিবৰ কাৰণে চেষ্টা চলাই যাব আৰু আমি কাম কৰিম। আমি কথা দিছোঁ আপোনালোকৰ ওচৰত। আৰু ইয়াৰ নিশ্চয় সহায় লাগিব আমাৰ অসম চৰকাৰ বা অসমৰ যিমান কেবিনেট মন্ত্ৰী আছে বা অসমৰ যিমান অফিচিয়েলসকল আছে, আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিমান যি সমস্যা আছে বা BTC বাকী ৰাইজৰ যিমান যি সমস্যা আছে, এইবিলাক সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ বহুত সহায়ৰ প্ৰয়োজন আছে। আৰু এই সহায়টো মই পাব বুলি আশা কৰিছোঁ। নিশ্চয় আমাক সহায় কৰিব। আমাৰ BTC অঞ্চলত বহুত সমস্যা আছে, আপোনালোকক যেনেকৈ কথা দিছে আমিও এনেকৈ কাম কৰি যাম। মই আজি আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দিছে, আপোনালোকেও আমাক সহায় কৰক। আপোনালোকে যেনেকৈ বিচাৰিছে আমিও কাম কৰিব পাৰিম, সেইখিনি কথা কৈছোঁ। আৰু আমাৰ অপজিশ্যনেই হওক বা ৰুলিঙতে থাকক যিমান MCLA বা EM সকল আছে, আমাৰ BTC চৰকাৰ চলোৱা সময়ত নিশ্চয় আমি সকলোৰে সহায় সহযোগিতা পাব বুলি মই কামনা কৰিছোঁ। আৰু বিশেষ কৰি অসমৰ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক নিশ্চয় সহায় কৰিব। বড়োলেণ্ড বাকী ৰাইজৰ কাৰণে যিখিনি আমি আশা কৰি পেলাই কাম কৰিবলৈ হাতত লৈছে, ইয়াৰ সমাধানৰ ক্ষেত্ৰত নিশ্চয় আমাক সহায় কৰিবলৈ মই কামনা কৰিছোঁ। তো যেন হওক, আজি যিটো আমাৰ অথ টেকিং চেৰিমনিয়েল প্ৰগ্ৰাম, এইটো আমি খুব শান্তিপূৰ্ণভাৱে ছাকচেছ কৰিব পাৰিছে বুলি আমি ক'ব পাৰোঁ। আৰু আপোনালোকে ধৰি লওক, এইটো আমাৰে বৰষুণ নহয়, ভগৱানে আমাক আশীৰ্বাদ দিছে, শান্তি দিছে। ভৱিষ্যত আমি যাহাতে এই BTC চলোৱা ক্ষেত্ৰত কোনো গণ্ডগোল নোহোৱাকৈ আমি যাতে শান্তিকৈ চলাই লৈ যাব পাৰে, মই আৰু একবাৰ ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰত, আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা জনাই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। থেংক ইউ।